মৰিগাঁও জিলা উপায়ুক্তক এই ৰিক্সা সন্থাৰ স্মাৰক পত্ৰ প্ৰদান কৰে। মৰিগাঁও জিলা উপায়ুক্তগৰাকীয়ে পৌৰসভা এলেকাত 60খনকৈ নীলা আৰু 30খনকৈ ক'লা ৰঙৰ বিশেষ ষ্টিকাৰযুক্ত অটো ৰিক্সা মাত্ৰ পৌৰসভা এলেকাত চলাচল কৰিব পাৰিব বুলি জাননী পোৱাৰ পিছতে মৰিগাঁও ই ৰিক্সা সন্থাই আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছে মৰিগাঁও জিলা আয়ুক্ত। প্ৰায় 12-15 বছৰ ধৰি আমি গাড়ী চলাই আছোঁ, ই ৰিক্সা চলাই আছোঁ, আমি পৰিয়াল পোহপাল দি আছোঁ। ইয়াত আমাৰ বহুত ঘাত প্ৰতিঘাত হৈ গৈছে, আমি বহুত কষ্ট কৰিছোঁ। আমাক DTO ছাৰ আৰু DC বাইদেৱে সেইদিনাখন মিটিঙত আমাক কৈছিলে যে আপোনালোকৰ অনুজ্ঞাপত্ৰ ক্লিয়াৰ কৰি লওক, আপোনালোকক কমিটি আমি আকৌ মাতিম, আকৌ আমি এখন সভা বহিম। গতিকে আপোনালোকৰ আমাৰ টাউনত প্ৰায় 200খন গাড়ী চলোৱা আমি ব্যৱস্থা কৰিম এইবুলি আমাক আশ্বাস দিছিলে। আমি সেই আশ্বাস লৈ বহি আছোঁ। আজি সেইদিনা আমি গম পালোঁ যে ব্যৱসায়ী সন্থাই এখন ৰাজহুৱা সভা পাতি এই সভাত তেওঁলোকে DC বাইদেউক এটা অনুৰোধ কৰিলে আৰু সেই অনুৰোধটো বাইদেৱে মানিছে। আমি জানিব পাৰিছোঁ যে 90খন গাড়ী টাউনৰ মাজমজিয়াত চলিব পাৰিব। সেইকেইখন গাড়ীও ই ৰিক্সাই, আমাৰ কেইখনো ই ৰিক্সাই। ইতিমধ্যে চৰকাৰে গাইডলাইন কৰিছে যে ই ৰিক্সা টাউনৰ মেইন ৰাস্তাত চলোৱাৰ বন্ধ নিষেধাজ্ঞা কৰিছে। সিহঁতৰ চলাব দিব পাৰে, আমাক কিয় চলাব দিব নোৱাৰে? এইখন আমাৰ পেটত কিয় লাট মাৰিছে? ইয়াৰ ব্যৱস্থা, ইয়াৰ প্ৰতিটো আমাক দিব লাগিব। আৰু যদি নিদিয়ে ভৱিষ্যতলৈ আমি গণতন্ত্ৰ হিচাপে আমি জংগী আন্দোলন আমি কৰিম বুলি আমি প্ৰস্তুতি ল'ম। আমাৰ পৰিয়ালৰ বহুত কষ্ট হৈছে। ইয়াৰ আমাৰ গাড়ী বেংকৰ লোন আছে, কোনোবাই গাড়ী গৰু বেচিছে, কোনোবাই মাটি বেচিছে, মাটি বন্ধক দিছে, দি পেলাই গাড়ী লৈছে, এখন গাড়ী লৈছে। আৰু এটা কথা, আজি গাড়ী লোৱা আজি 4-5 বছৰ, কাৰোবাৰ 10 বছৰ হৈছে, সেই গাড়ী পুৰণা হৈ গৈছে। তেতিয়া কোনো দ্বিতীয় আমাৰ গাড়ী ধোৱাৰ কথা কোৱা নাছিলে। এতিয়া আজি হঠাৎ কৈছে যে আমাৰ এই গাড়ীবোৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে প্ৰায় 30-40 হাজাৰ টকা খৰচ হয়। এই পইচা আমি ক'ৰ পৰা দিম? এই গাড়ীবোৰ আমি কেনেকৈ হেৰি কৰিম? তাৰ প্ৰতিও আপোনালোকক অকণমান আপোনালোকৰ সম্ভাৱনা জনাইছোঁ। আপোনালোকক আমাক অকণমান চাব, আমাক মাহীয়ে চকুৱে আমাক কেতিয়াও নাচাব। আমাৰ বিশ্বাস আছে আপোনালোকে আমাক এটা সু পৰামৰ্শ দিব। আৰু যদি নিদিয়ে আমি কিন্তু ইয়াত জংগী আন্দোলন কৰিবলগীয়া আমি বাধ্যতা হ'ব। সাংবাদিক বন্ধুসকল, আমি আহিছিলোঁ মৰিগাঁও সদৰ ই ৰিক্সা সন্থাৰ তৰফৰ পৰা এখন মেমৰিয়েণ্ডাম দিবলৈ DC মেডামক। গতিকে DC মেডাম নাই, যিহেতু আমি মেজিষ্ট্ৰেট ছাৰক পঠিয়াই দিছে, এখন মেমৰিয়েণ্ডাম দিছিলোঁ। আমাৰ দাবী আছিলে যে মৰিগাঁও সদৰ ই ৰিক্সা পৌৰসভা এলেকাত আমি গাড়ী কেনেকৈ চলিব লাগে, তাৰ এটা দাবী আজি আমি প্ৰায় 10-12 বছৰ ধৰি চলাই আহিছিলোঁ। চলাই আহি থাকোঁতেই বৰ্তমান যোৱাকালি এটা নিউজ পালোঁ, নিউজত এখন হেৰি ওলাইছে, SOP ওলাইছে যে এক বেটাৰী অটো যিখন নীলা কালাৰ, সেইখন টাউনৰ মাজমজিয়া দি চলিব পাৰিব বুলি এখন SOP ওলাইছে DC মেডামৰ পৰা। সেই কথাটো আমি বুজিবলৈ আৰু সকলো ড্ৰাইভাৰ একত্ৰিত হৈ আমি DC মেডামক লগ কৰিবলৈ আহিছিলোঁ। যদিও DC মেডাম নাপালোঁ, আমি দাবীখিনি উত্থাপন কৰিছোঁ। আমাৰ দাবী এইটোৱে যে আমি 10-12 বছৰ ধৰি আমি ই ৰিক্সা চলাই আমি কোনো সংস্থাপন নাপালোঁ। পৌৰসভা এলেকাত কৰ দি, টেক্স দি, ন' অবজেকশ্যন চাৰ্টিফিকেট দিছে, গাড়ী টপ ৰং কৰিছিলে, বিভিন্ন ধৰণৰ ঘৰৰ খাজানা দি 15-20 হাজাৰ পৰ্যন্ত ভৰি হ'লেও টেক্স দি হ'লেও গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰাইছিলে টাউনৰ মাজমজিয়া চলিব বুলি। আজিলৈ আমাৰ কোনো সংশোধন নকৰিলে। কিন্তু হঠাতে কালি পাই গ'লোঁ যে এক বেটাৰী গাড়ী 60খন আৰু অটো ক'লা কালাৰৰ 30খন গাড়ী সোমাব পাৰিব। কি কাৰণত সোমাল, কাৰ চক্ৰান্তত পৰি, কাৰ ধনৰ বলত সোমাই এই প্ৰক্ৰিয়াটো চলালে? 100খন গাড়ী বা 90খন গাড়ী চলোৱাৰ যিটো দিলে, কিন্তু আমাক কি কৰিলে? আমাৰ গাড়ী কমচে কম 4,000মান গাড়ী আছে। তো আমাৰ পেটত লাট মাৰা নহ'ল জানো? আমাৰতো পেটত লাট মাৰিলে। তো আমাক মিটিং কৰিম বুলি কৈছিলে 25/7/2024 তাৰিখে আমাক এখন মিটিং পাতিছিলে কনফাৰেন্স হলত বাইদেৱে। সেই মিটিঙত প্ৰস্তাৱ দিছিলে যে তোমালোকৰ যাৱতীয় নথি পত্ৰখিনি যোগাৰ কৰি লাইচেঞ্চ বনোৱা, ইনচুৰ কৰা, তোমালোকৰ পৌৰসভা এলেকাত গাড়ী কেইখন আছিলে? সেই বিনিময়ত মই সংগ্ৰহ কৰিলোঁ, প্ৰায় 10-12 দিনত সংগ্ৰহ কৰি 288খন গাড়ী জমা দিছিলোঁ। আৰু কৈছিলে বাহিৰত কেইখন গাড়ী চলে? মই 50-60খন গাড়ী চলে বুলি কৈছিলোঁ। কিন্তু বাইদেৱে তেতিয়া আশ্বাস দিছিলে, সেই মিটিঙতে প্ৰস্তাৱ লৈছিলে যে তোমালোকে এটা আশ্বাস দিছোঁ যে গাড়ীখিনি নথি পত্ৰখিনি যোগাৰ কৰা, কেনেকৈ চলিব লাগে আমি এটা উপায় ব্যৱস্থা কৰিম বুলি আশা থাকিল। আশা থাকি আশাতে ৰ'লোঁ। আজিলৈ আমাক মিটিঙত নামাতিলে। কালি বাইদেউৰ ওচৰত গৈছিলোঁ, বাইদেৱে নাজানো বুলি ক'লে। DC মেমে ক'ত পালা তোমালোকে নিউজটো? পৰ্টেলৰ ওচৰত যোৱা সুধি লোৱাগৈ।
কালিটো ৰাতি ওলাই গ'ল হঠাতে আজিতো সত্যত প্ৰমাণিত হ'ল এতিয়া আমাকতো প্ৰলোভন কৰিলে ন তাৰ কাৰণে আমি ছাৰৰ ওচৰত বাইদেউৰ ওচৰত আমি মেমৰিয়াম দিছোঁ ইয়াতকৈ যদি আমাক কোনো সংযুক্ত নোলায় ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰিম বুলি আমি সকলোৱে দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছোঁ নহ'লে আমি বাইদেউৰ ওচৰত গাড়ী জমা দিম বাইদেউ গাড়ী জ্বলাই দিয়ে কিবা কৰে আমাক সংস্থাপন দিব লাগিব মোক ক'ব লাগিব আমাৰ কোনো সময়সীমা মানা নাই এতিয়া কৈছে কম সময়ৰ ভিতৰত আমি মেমৰিয়াম কম সময়ৰ ভিতৰত আমি সময় দিছিলোঁ যে আমি কম সময়ৰ ভিতৰত কম সময় বুলি কৈছোঁ ঘণ্টা বুলি কোৱা নাই বাইদেউ বহুত কাম আছে বুলি কৈছে কম সময়ৰ ভিতৰত আমি অনিৰ্দিষ্ট কাললৈ আজিৰ পৰা গাড়ী বন্ধ ৰাখিম বুলি আমি প্ৰতিশ্ৰুতি দি আহিছোঁ যদি দাবী পূৰণ নহয় পিছৰ কাৰ্যসূচী আমি জংগী আন্দোলন ল'ম বুলি কৈছে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ আমি কোনো ৰিজাল্ট নাহালৈ আমি গাড়ী বন্ধ ৰাখিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ আজিৰ পৰা কম সময়ৰ ভিতৰত ৰিজাল্ট দিব লাগিব তাৰ ব্যৱস্থা সমিতিয়ে ল'ব তাৰ কাৰণে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মই প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ সমিতিৰ তৰফৰ ছেক্ৰেটাৰী হৈ পেলাই গোটেই সদস্যকে জনাই দিছোঁ যেনে গাড়ী চলাই তাৰ ফটো দিব তাৰ নাম লাইচেঞ্চ সহ আমি দ্বিতীয় পিছত যাই কি ব্যৱস্থা কৰিব লাগে আমি কৰি ল'ম তাৰ জৰিমনা হ'ব সমিতিটো জৰিমনা হ'বই প্ৰত্যেকটো লাইচেঞ্চ লাগিব এটা গাড়ী ধৰিম আমি আমাৰ সন্থাৰ ভিতৰত থকা গাড়ীখিনি বাহিৰখিনি লাহেগত কথাখিনি কোৱা নাই মই আমাৰ সন্থাৰ ভিতৰত থকা এই বিষয়টো জিলাৰ ভিতৰত সামৰি কৰা নাই আমি যেতিয়া আমাক ডকুমেণ্ট বিচাৰিছে আমি পৌৰসভা এলেকাৰ ডকুমেণ্ট দিছোঁ আমাৰ সন্থাটো হৈছে মৰিগাঁও সদৰ ৰিক্সা সন্থা এছ'চিয়েশ্যন কিন্তু আমি গোটেই জিলাৰ ভিতৰত দিয়া নাই জিলাৰ ভিতৰত মিটিঙত স্থাপন কৰিছিলে লাহেগাড়ী গাড়ী জমা দিব লাগে মৰিবাৰী গাড়ী জমা দিব লাগে জাগিৰৰ গাড়ী জমা দিব লাগে বুলি বাইদেউ কৈছিলে তাতে আমাক কেইজনমান সতীৰ্থ মোৰ প্ৰস্তাৱ দাঙি ল'লে সেইটোতো সম্ভৱ নহয় আমাৰতো পেট পুতি আছে আমাৰ লগত সিহঁত জড়িতই নহয় গাড়ী নিজৰ টকা দি লৈছে নিজে ব্যৱসায় কৰিছে আৰু আমাৰ সন্থাত জড়িত নাই গতিকে সেইখিনি গাড়ী আমাৰ যোগদান নাই আমাৰ লগত সেইখিনি গাড়ী আমি ৰিক্সো নলওঁ ব্যুৰ' ৰিপৰ্ট এণ্ড 24 আছাম